So hello everyone, welcome to Assam High Secondary Education Council Chemistry Point. So I have already discussed up to Henry's law. So আজি আমি Rao's law পৰা discuss কৰিব লাগিব. So আমি vapor pressure বিষয়ে discuss কৰিম. So এটা চোৱা যিকোনো এটা বস্তু তোমালোকৰ যেতিয়া আমি vapor pressure ওকে যেতিয়া আমি কি কৰিব যাম vapor pressure বিষয়ে discuss কৰিম liquid solution বিষয়ে আমি first of all discuss কৰিম. Okay, so point to বুজিবা একদম ধুনিয়াকৈ পইণ্ট খিনি বুজিবা দেই আমি কোনখিনি বস্তু ডিসকাস কৰিব গৈছো ইয়াতে ভেপাৰ প্ৰেছাৰ so for ভেপাৰ প্ৰেছাৰ for কি সলিউশন আছিল তোমালোকৰ এটো লিকুইড ভেপাৰ প্ৰেছাৰ for লিকুইড সলিউশন ওকে so এতিয়া তুমি বুজিবা ধৰা এটো এটা মই কন্টেইনাৰ লৈছো এটো কন্টেইনাৰক মই A নাম দিছো আৰু ইয়াতে পিওর A আছে ঠিক আছে লিকুইড সলিউশন আছে পিওর A এই কন্টেইনাৰটো মই নাম দিছো A ওকে পিওর A থাকিলে তাৰ ভেপাৰ প্ৰেছাৰক মই কিহেৰে বুজাইছো P not A this is a volatile substance মানে কি যিবিলাক বস্তু কোনকালে কি অৱস্থা লাগি গুছি যাব পাৰে volatile substance মানে যিবিলাক বস্তু কোনকালে কি হলৈকে কনভাৰ্ট হয় গেছলৈকে কনভাৰ্ট হয় so এতিয়া মই এটো এটা A ললো then I have taken another container that is in B that is also pure এটো তোমালোকৰ কাৰণে কি হৈছে pure অৱস্থাত আছে ওকে ক্লিয়াৰ হৈছে এটো তোমালোকৰ কাৰণে কি অৱস্থাত আছে pure অৱস্থাত আছে আৰু এটুক মই কি বুলি কৈছো P not B বুলি কৈছো ঠিক আছে নাও মই কি কৰিলো এই দুইটা সলিউশন মই কি কৰিছো লগ লগাই এটো হল লিকুইড সলিউশন A এটো হল লিকুইড সলিউশন B and I have added that both the solution then যেতিয়া মই both the solution add কৰিম then দুটা বস্তুৰ যেটো অৰিজিনাল প্ৰেসাৰ আছিলে হে অৰিজিনাল প্ৰেসাৰটো अवेलेबल থাকিব জানো দুটা বস্তুৰ অৰিজিনাল প্ৰেসাৰটো কেতিয়াও अवेलेबल নাথাকে আৰু কি হ'ব এতিয়া ই কি কৰিব এতিয়া A + B আমি কি পালো সলিউশন পালো A + B পৰা আমি সলিউশন পালো আৰু এই সলিউশনটো কি হৈছে মই কলো যে সলভেন্ট এটা ধৰিছো আৰু এটা কি আছে তোমালোকৰ কাৰণে সলিউট আছে ওকে সো এতিয়া এটো অৰিজিনাল প্ৰেসাৰ আছিলে এতিয়া কি কৰিব এই দুটা সলিউশন বেলেগ হৈ গল যেহেতু দুটা লগ লাগি গল PA আৰু PB মানে পার্শিয়াল প্রেসার অফ A আর পার্শিয়াল প্রেসার অফ B বুঝিব পাৰিছা PA and PB মানে দুটা সলিউশন এটা বেলেগ এটা প্রেসার এক্সার্ট কৰিব that is called partial pressure দুটা সলিউশনে এটা কি কৰিব বেলেগ এটা প্রেসার এক্সার্ট কৰিব that is called partial pressure okay clear হৈছে না বুজাই দিয়া so এতিয়া আহিব তোমালোকৰ কাৰণে Rao's law so according to Rao's law the partial pressure Rao's law special case হয় তোমালোকৰ আমাৰ যেটো Henry's law পাইছিলো the partial vapor pressure of a volatile component তোমালোকে যিখিনি বস্তু ডিসকাস কৰা গৈছে এই গুটেখিনি বস্তু নোট কৰি যাবা দেই আৰু তোমালোকে পিডিএফ খিনি লাগিলে মোক জনাই দিবা মই আপলোড কৰি দি দিম volatile component is directly proportional to the mole fraction of the component যে যেটো আমাৰ ভেপাৰ প্ৰেসাৰ এক্সাৰ্ট কৰিব পার্শিয়াল ভেপাৰ প্ৰেসাৰ হেতু কি হয় ডাইৰেক্টলি প্ৰপোৰ্শনাল টু মোল ফ্ৰেকশন অফ দা কম্পোনেন্ট সো এতিয়া আমি বুজিম এটা লিখা এপ্লাইং Rao's law যে Rao's law আমি এপ্লাই কৰি এপ্লাইং Rao's law সো বুজিবা কি আছিল এপ্লাইং Rao's law for component A component A এর কারণে আমি কি পাম for component A we get কি কলে partial pressure of A directly proportional to mole fraction of A partial pressure of A directly proportional to mole fraction of A
এটা proportionality constant কি আহিব জানা না নাই PA is equal to P naught A chi A PA to কি আহিব P naught A chi A মানে PA মানে আসলে partial vapor pressure of A আৰু P naught A মানে হল তোমাৰ কি P naught A মানে হল তোমালোকৰ কাৰণে কি বুলি ক'ব পৰা হ'ব P naught A মানে আমি কি বুজিম pure liquid or vapor pressure আৰু chi A মানে হল mole fraction of A ক্লিয়াৰ হৈছে এইখিনি বস্তু ঠিক আছে সো এটা বুঝা ঠিক তেনেকৈ আমি যদি 4 তোমালোকে তলত লিখিবা এইখিনি বস্তু 4 component B কি হ'ব PB directly proportional to chi B PB directly proportional to chi B and PB is equal to কি আহিব একে P naught B chi B so এইটো মই লিখিলো 1 নম্বৰ ইকুৱেশ্যন and I have taken this was 2 নম্বৰ ইকুৱেশ্যন এটা হল 1 নম্বৰ আৰু এটা হল 2 নম্বৰ না পইণ্ট বুজাই দিয়া এতিয়া কি হ'ব সো এতিয়া তোমালোকে হয়তো ডেল্টন ল পাৰ্শিয়াল প্ৰেসাৰ জানা according to Dalton law of partial pressure Dalton law of partial pressure মতে কি হয় যে total pressure is equal to partial pressure of A partial pressure of B total pressure is equal to কি হ'ব partial pressure of A partial pressure of B partial pressure of A কিমান পালো P naught A chi A and partial pressure of B কিমান পালো P naught B chi B so এতিয়া chi A মানে তুমি কি লিখিবা P naught A 1 minus chi B and এইটো কি হ'ব partial pressure of B P naught B chi B আমি এটা বস্তু মোল ফ্ৰেকচনত মই ডিসকাস কৰাই দিছিলো chi A plus chi B sorry is equal to 1 chi A plus chi B is equal to 1 so মই কি কৰিছো গুটেখিনি মোল ফ্ৰেকচনক B ৰ আন্ডাৰত লৈ গৈছো so chi A is equal to কি হ'ব 1 minus chi B মই গুটেখিনি মোল ফ্ৰেকচনক B ৰ আন্ডাৰত লৈ গৈছো হৈ গল so এইখিনি তুমি ডিৰাইভ কৰা কি আহিব P naught A minus P naught A chi B P naught B chi B হৈ গল P naught B chi B আৰু তাৰ পৰা তুমি চোৱা P naught A as it is ৰাখা আৰু ইয়াতে যদি তুমি chi B চোৱা কি হ'ব P naught B minus P naught A P naught B minus P naught A ঠিক আছে সো এতিয়া আমি চোৱা এইখিনিৰ পৰা আমি কি কি তোমালোকৰ কনক্লুজন ক'ব পাৰো আমি কনক্লুজনত কি ক'ব পাৰো যে total vapor pressure of the solution is dependent on mole fraction of any of the component যে যেটো total vapor pressure পালা এটো mole fraction of any of the component এটো তুমি নিলিখি এটো যদি তুমি chi A ৰ আন্ডাৰত আনা কি পাবা P naught B chi A P naught A minus P naught B এটো পাবা যদি তুমি chi A ৰ আন্ডাৰত আনা আমাক এটা chi B ৰ আন্ডাৰত আনোতে এটো পাইছো আমি মানে কি হয় টোটাল ভেপাৰ প্ৰেসাৰ তুমি যিকোনো এটা কম্পোনেন্টৰ কি হ'ব মোল ফ্ৰেকচনৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে আৰু তাৰ পিছত এটো যদি তুমি গ্ৰাফ হিচাপটো চোৱা এটা তুমি এটো হল y এটো হ'ব তোমাৰ এইখিনি যদি তুমি মোল ফ্ৰেকচন এটো x লোৱা সৰি এটো যদি সৰি এটো যদি তুমি x লোৱা এইখিনি m আহিব এইখিনি c আহিব সো তোমাৰ কেনেকুৱা হ'ব গ্ৰাফডাল তুমি যদি মনোযোগ দি চোৱা ইফালে তোমাৰ ধৰা টোটাল প্ৰেসাৰ আছে ইফালে তুমি লৈছা P naught B minus P naught A তো তেতিয়া কি হ'ব গ্ৰাফডাল কি হ'ব এইখিনি মানৰ পৰা যাব এইখিনি তোমাৰ এটো ক্ৰস সেকশনটো কিমান হ'ব সৰি P naught A আৰু এই যেটো স্লোপ পাবা এটো তুমি কি পাবা chi B তুমি এনেকুৱা এডাল গ্ৰাফ তুমি পাব পৰা ঠিক আছে বুজিব পাৰিছা সকলোখিনি কথা সো এইখিনি আমি পাম সো হৈ গল ক্লিয়াৰ নেক্সট হোৱা তুমি এতিয়া নেক্সট মই বুজাই দি আছো এতিয়া আকৌ ধুনিয়াকে বুজিম এতিয়া আমি সো এইখিনি হৈ গল তোমালোকৰ ক্লিয়াৰ যে আমি কি পালো ৰাউছ লৰ পৰা আমি টোটাল ভেপাৰ প্ৰেসাৰ ইজ ইকুৱেল টু P ইজ ইকুৱেল টু P naught A plus chi B P naught B minus P naught A ঠিক আছে ওকে এতিয়া নেক্সট কোৱেশ্চনটো তুমি এতিয়া চোৱা যে আমি কি কৰিব লাগে মই এইমাত্ৰ যিডাল গ্ৰাফ দিলো সেই গ্ৰাফডালৰ কাহিনীটো এতিয়া আহিব সো এটো চোৱা এই কোৱেশ্চনটো বুজা মই এডাল গ্ৰাফ লৈছো
গ্ৰাফ লৈছো মানে ইফালে এটা কম্পোনেন্ট লৈছো, ইফালৰ কম্পোনেন্টটো হ'ল A এণ্ড ইয়াতে থকা কম্পোনেন্টটো হ'ল B। ঠিক আছে, ইয়াতে A থকা মানে ইয়াত A ৰ পৰা ফুল মোল ফ্ৰেকশন থাকিব আৰু B ৰ মোল ফ্ৰেকশন কি হ'ব 0 আৰু ইয়াতে কি হ'ব মোল ফ্ৰেকশন B ৰ ফুল থাকিব আৰু মোল ফ্ৰেকশন A কি হ'ব 0। ক্লিয়াৰ হৈছে সকলোৰে? ধৰিব পাৰিছা? মোল ফ্ৰেকশন কি হ'ব ইয়াত এটা সাইডত A ৰ মোল ফ্ৰেকশন ফুল থাকিব আৰু এটা সাইডত B ৰ মোল ফ্ৰেকশন ফুল থাকিব। ক্লিয়াৰ হৈছে? ওকে, নাও কি হ'ব তুমি মনোযোগ দি চোৱা, মই কি কৰিলো যে দুটা প্ৰেছাৰ আছে, এটা হ'ল পিওর লিকুইড এৰ প্ৰেছাৰ আৰু এটা হ'ল তোমাৰ পিওর লিকুইড বিৰ প্ৰেছাৰ। সো মই ধৰিলো যে পিওর লিকুইড এৰ প্ৰেছাৰটো পিওর লিকুইড বিতকৈ কম আছে। সো বিৰ প্ৰেছাৰটো আমাৰ ইমানখিনি আহিব পি নট বি আৰু এৰ প্ৰেছাৰটো মই ইমানখিনি ধৰিলো দ্যাট ইজ পি নট এ। ওকে, আই হেভ অলৰেডি ক্লিয়াৰ হৈ গৈছে? ওকে, না বুজিবা এতিয়া তোমাৰ কি হ'ব, যিমানে তুমি ইটো সাইডৰ পৰা ইটো সাইডে যাবা, ইটো সাইডৰ পৰা ইটো সাইডে গ'লে কাৰ পৰিমাণ বাঢ়ি গৈছে, কাই বিৰ পৰিমাণ বাঢ়ি গৈছে। সো ইয়াৰ পিওর লিকুইড এৰ প্ৰেছাৰটো কি হ'ব কমি কমি আহিব, আহি 0 হৈ যাব। যেতিয়া টোটেলি বি হৈ যাব তেতিয়া তাৰ প্ৰেছাৰটো 0 হৈ যাব। ঠিক তেনেকৈ এফালৰ পৰা যদি আহা, ইটো সাইডৰ পৰা আহা, ইটো সাইডৰ পৰা আহিলে কাই বিৰ পৰিমাণ কমি যাব, কাই এৰ পৰিমাণ বাঢ়ি যাব। সো অটোমেটিক্যালি তুমি ইফালে তাৰ প্ৰেছাৰটো এইটো। ক্লিয়াৰ হৈছে? ওকে, নাও এই যেতিয়া ই আহি থাকিব ইয়াতে দুটা বস্তুৱে পাবা, ঠিক তেনেকৈ এইডাল গ্ৰাফতো তুমি কি পাবা, দুটা বস্তুৱে পাবা। সো এইটো হ'ব পি এ পাৰ্চিয়েল প্ৰেছাৰ অফ এ আৰু এইটো হ'ব তোমাৰ কাৰণে পি বি। ঠিক আছে, আৰু যিটো তুমি টোটেল প্ৰেছাৰ পাবা, টোটেল প্ৰেছাৰটো কি হ'ব পি ইজ ইকুৱেল টু পাৰ্চিয়েল প্ৰেছাৰ অফ এ প্লাছ পাৰ্চিয়েল প্ৰেছাৰ অফ বি। টোটেল প্ৰেছাৰ কি পাবা পাৰ্চিয়েল প্ৰেছাৰ অফ এ আৰু পাৰ্চিয়েল প্ৰেছাৰ অফ বি। এতিয়া তোমাক মই আৰু এটা পইণ্ট দিম ইয়াতে তোমালোকক, দা মিনিমাম ভেলু, এইটো পৰীক্ষাত আহি যাব পাৰে, দা মিনিমাম ভেলু অফ টোটেল প্ৰেছাৰ, টোটেল প্ৰেছাৰৰ মিনিমাম ভেলুটো কি হয়? দা মিনিমাম ভেলু অফ টোটেল প্ৰেছাৰ কিমান হ'ব পাৰে? এইডাল যে টোটেল প্ৰেছাৰৰ গ্ৰাফডাল তুমি দেখিছা, এই গ্ৰাফডালৰ মিনিমাম ভেলু কিমান হ'ব পাৰে? পি নট এ আৰু মেক্সিমাম ভেলু কিমান হ'ব? পি নট বি। সো মিনিমাম ভেলু হ'ল পি নট এ আৰু মেক্সিমাম ভেলু অফ টোটেল প্ৰেছাৰ that is কিমান হ'ব তোমালোকৰ কাৰণে? পি নট বি। মেক্সিমাম ভেলু অফ টোটেল প্ৰেছাৰ that is পি নট বি। ওকে, ক্লিয়াৰ হৈছে? বুজিব পাৰিছা? আমি ফৰ্মুলা কি পাইছিলো? পি ইজ ইকুৱেল টু পি নট এ, লিখিছিলো মই পি নট এ প্লাছ কাই বি পি নট বি মাইনাছ পি নট এ। এইখিনি আমি অলৰেডি ফৰ্মুলা পাইছো। এতিয়া বুজিবা দেই। এতিয়া চোৱা, যদিহে সলিউশনটো তোমালোকৰ লিকুইড ফেজত থাকে, সলিউশনটো কিহত থাকে তোমালোকৰ? লিকুইড ফেজত থাকে। লিকুইড ফেজত থাকিলে আমি মোল ফ্ৰেকশন ওলাম। মোল ফ্ৰেকশন অফ এ ইজ ইকুৱেল টু কি হ'ব? এন এ ডিভাইডেড বাই এন এ প্লাছ এন বি and mole fraction of B is equal to কি হ'ব? NB divided by Na plus NB. ক্লিয়াৰ হৈ গৈছে? নাও যদিহে ভেপাৰ প্ৰেছাৰ হয়, ভেপাৰ ফেজ হয়, ভেপাৰ ফেজত তুমি মোল ফ্ৰেকশন ওলাব নোৱাৰা। ভেপাৰ ফেজত তুমি কি কৰিব লাগিব, তাৰ পৰা মোল ফ্ৰেকশন আহিব কিন্তু প্ৰেছাৰৰ পৰা ওলাব লাগিব। সো y a যেনেকৈ এইটো কাই এ, এইটো গামা এ, গামা এ ইজ ইকুৱেল টু কি হ'ব? পাৰ্চিয়েল প্ৰেছাৰ অফ এ divided by total pressure. Partial pressure of A divided by total pressure and gamma B is equal to partial, ito eta question ase amar NCERT, partial pressure of B plus partial pressure of A. Total pressure. বুজিব পাৰিছা? এইটো তোমালোকৰ কাৰণে হ'ব লিকুইড ফেজত মোল ফ্ৰেকশন এণ্ড ভেপাৰ ফেজত তুমি মানে তোমাক সোধে যে তোমাৰ কম্পোজিশন অফ ইন লিকুইড ফেজ, কম্পোজিশন ইন ভেপাৰ ফেজ। কম্পোজিশন ইন লিকুইড ফেজত সুধিলে তুমি এই দুটা ওলাব লাগিব আৰু কম্পোজিশন ইন ভেপাৰ ফেজত সুধিলে তুমি এই দুটা ওলাব লাগিব। ঠিক আছে? ক্লিয়াৰ হৈছে? ওকে, আই থিংক মই বুজাব পাৰিছো তোমালোকক। ওকে, ঠিক আছে? সো এটা চোৱা তুমি পইণ্টটো বুজা যে ৰাউলছ ল আমি বিশেষকৈ ৰাউলছ লৰ পৰা কি কি কুৱেশ্যন আহিব পাৰে? ৰাউলছ লৰ পৰা তোমাৰ মই কৈ দিলো
টোটেল প্ৰেছাৰ সুধিব পাৰে, টোটেল প্ৰেছাৰ অফ সলিউশন সুধিব পাৰে, ইয়াৰ পৰা তোমালোকৰ ইকুৱেশ্যন সুধিব পাৰে, ইকুৱেশ্যনটো ওলাব দিব পাৰে, অথবা তোমালোকৰ কি ওলাব দিব পাৰে, গ্ৰাফটো ওলাব দিব পাৰে, ইকুৱেশ্যন অথবা তোমালোকৰ কি ওলাব দিব পাৰে, গ্ৰাফ দেহাটো। ওকে, ক্লিয়াৰ হৈছে। সো এটা বুঝা কুৱেশ্যনলৈকে মই যেটো কথা ক'লো তোমালোকৰ ইনটেক্স কুৱেশ্যন 2.8 মই কৈছোৱে তোমালোকক কুৱেশ্যনো ডিসকাস কৰি যাম 2.8 এতিয়া যেহেতু এনসিআরটি নতুন বনিছে 1.8 সো কি দিয়া আছে চোৱা মই কুৱেশ্যনটো ডিকোড কৰি লিখি দিছো তোমালোকে ইনটেক্স কুৱেশ্যনত যাবা বুঝি যাবা ওকে সো কি দিছে চোৱা the vapor pressure of pure liquid A and B are 450 and 700 mm mercury যে pure liquid A বুলি গতে PA কিমান দিয়া আছে 450 mm mercury and pure liquid B vapor pressure কিমান দিছে 700 mm mercury pure liquid A vapor pressure কিমান দিছে 450 আৰু এটা দিছে তোমালোকৰ কাৰণে কিমান 700 mm of mercury temperature কিমান দিয়া আছে 350 কেলভিন এটা তোমাক সুধিছে find out the composition of the liquid mixture if total vapor pressure is 600 mm total vapor pressure তোমাক কিমান দিয়া আছে 600 mm of mercury ধুনিয়া কোৱেশ্চন তোমাক সুধিছে এতিয়া কি find out the composition of the liquid mixture মই ক'লোৱে ন দুটা কোৱেশ্চন সুধিছে ইয়াত composition of the কি mixture সুধিছে composition of the এটা কোৱেশ্চন সুধিছে liquid mixture তাৰ composition আৰু এটা সুধিছে also composition in the কি ফেজত সুধিছে তোমালোকৰ ভেপাৰ ফেজত সুধিছে composition এটা সুধিছে তোমালোকৰ ভেপাৰ ফেজত সো চাই লবা এটা আমি কেনেকৈ কৰিম বুলি ক'লে চোৱা total pressure formula কি P total is equal to P naught A plus P naught B minus P naught A আমাৰ কাৰণে কি আহিব chi A sorry chi B P naught B chi B ক্লিয়াৰ হৈছে এইখিনিলৈকে যে total pressure আমাৰ হ'ব এইটো chi B ওকে সো এটা total pressure কিমান দিয়া আছে 600 partial pressure 450 plus এটো কিমান আছিল তোমাৰ 700 minus 450 মই বুজাই দিছো 700 minus 450 তাৰ পৰা chi b পাই যাম so 600 minus 450 700 minus 450 কিমান 250 chi b এটো পালা তুমি chi b is equal to কিমান হ'ব 150 divided by 250 150 divided by 250 মানে কিমান 0.6 so chi a is equal to কিমান হ'ব 1 minus 0.6 equal to কিমান 0.4 আমি লিকুইড ফেজত তাৰ মোল ফ্ৰিকশন পাই ক্লিয়াৰ হৈছে নাও আহিল এতিয়া আসল কাহিনী যে ভেপাৰ ফেজত তুমি কেনেকৈ কৰিবা ভেপাৰ ফেজত তাৰ মোল কেনেকৈ উলাবা কম্পোজিশন সো কোৱেশ্চনটো কি দিছিলে ভেপাৰ ফেজত আমি দেখিলো যে ভেপাৰ ফেজত কেনেকৈ উলাও PA divided by partial pressure of A plus partial pressure of B ঠিক তেনেকৈ YB is equal to partial pressure of B divided by partial pressure of A plus B so এটা চোৱা তুমি partial pressure কেনেকৈ উলাবা partial pressure আমাৰ ফৰ্মুলা দিছিলে now for vapor phase so Raoult's law পৰা partial pressure ফৰ্মুলা পাইছিলো কি দিয়া আছিল PA is equal to P naught A chi A P naught A দিয়া আছে লিকুইডৰ কাৰণে pure liquid এর কাৰণে 450 into 0.4 এটো কিমান পাম 180 ঠিক আছে 180 mm of mercury ঠিক তেনেকৈ PB is equal to কিমান হ'ব P naught B chi B so P naught B কিমান পালা তুমি 700 into 0.6 এটো কিমান পাবা 420 mm of mercury আৰু এটো তুমি কিমান পালা mm of mercury clear হৈছে now মোল ফ্ৰিকশন উলাই দিয়া তুমি এতিয়া y is equal to কি আহিব PA divided by PA plus PB PA কিমান হ'ব PA দিয়া আছে 180 আৰু টোটাল কিমান আহিব 180 plus 420 so এটো হল 600 আৰু এটো হল 180
সো ইয়াৰ পৰা তুমি যদি কৰি চোৱা ইটো তুমি কি পাবা y is equal to কিমান পাবা 0.3 y এ কিমান পাবা 0.3 আৰু ঠিক তেনেকৈ ভেপাৰ ফেজ ইন ফৰ 1.1 ৰ পৰা এইটো বিয়োগ কৰি দিয়া কিমান পাবা 0.7 ক্লিয়াৰ হৈছে সকলোৱে বুজিব পাৰিছা ঠিক আছে ক্লিয়াৰ হৈছে নে নাই হোৱা হৈছে আই হোপ ক্লিয়াৰ হৈছে ওকে সো এখিনি বুজিব পাৰিছা যদি বঢ়িয়া কথা না নাই পৰা আই হোপ বুজিব পাৰিছা ওকে ক্লিয়াৰ সো এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এইটো কোৱেশ্চন পৰীক্ষাত আহাৰ আমাৰ খুব চান্স থাকে এইটো কোৱেশ্চন ওকে সো নেক্সট কোৱেশ্চনত যাও নেক্সট আমি এটা বস্তু বুজি দিম চোৱা যেতিয়া আমি এটা বস্তু এড কৰি দিম নন ভলেটাইল সলিউট বুজিবা দেই আমি এতিয়ালৈকে কি ডিসকাস কৰি আছিলো ভলেটাইল দুটা বস্তুই ভলেটাইল আমি যেতিয়া নন ভলেটাইল সলিউট এটা এড কৰো নন ভলেটাইল সলিউট ইন এ volatile non-volatile solute in a volatile liquid if we add কি হ'ব তেতিয়া যেতিয়া non-volatile solute মই কি হেৰি বুজাইছো b আৰু volatile liquid আমি কি হেৰি বুজাইছো a তেতিয়া কি হ'ব জানানে non-volatile solute খিনি volatile liquidৰ উপৰিভাগত আহি যাব আৰু উপৰিভাগত আহি যোৱাৰ লগে লগে তোমাৰ কি হ'ব অটোমেটিক্যালি যেটো volatile liquidৰ ভেপাৰ প্ৰেসাৰ আছিলে ভেপাৰ প্ৰেসাৰটো সেই ভেপাৰ প্ৰেসাৰটো কি হ'ব অটোমেটিক্যালি কি হ'ব ডিক্ৰিজ হ'ব ভেপাৰ প্ৰেসাৰটো অটোমেটিক্যালি কি হ'ব ডিক্ৰিজ হ'ব সো ইতিয়া মই যদি কও যে p not a is the vapor pressure of pure solvent p not a to মই কি পালো vapor pressure of pure solvent ধৰিছো and pa is the vapor pressure of solution pa is the vapor pressure of solution এটা তোমালোকে মোক মনোযোগ দিয়া এটা কথা ক'ব পাৰিবানে কাৰ ভেপাৰ প্ৰেসাৰ বেছি সো কাৰ ভেপাৰ প্ৰেসাৰ বেছি হ'ব p not a ৰ সলভেন্টৰ ভেপাৰ প্ৰেসাৰ অটোমেটিক্যালি সলিউশনতকৈ কি হ'ব বেছি হ'ব ঠিক আছে সো therefore এটো p not a greater than pa সো এতিয়া বস্তুটো কি হয় কিহৰ কাৰণে হয় মই কৈ দিলো যে সলিউট বিলাকে কি কৰিব তাৰ সাৰফেস এৰিয়াটো পুৰা টোটালি অকুপাই কৰি দিব লিকুইডৰ আৰু লিকুইডটো হেকাৰণে ইভাপৰেট ইজিলি হ'ব নোৱাৰিব আৰু হেকাৰণে তাৰ কি হ'ব তোমালোকৰ তাৰ যেটো ভেপাৰ প্ৰেসাৰ আছিল হেতু অটোমেটিক্যালি সলিউশনৰ ভেপাৰ প্ৰেসাৰ অটোমেটিক্যালি কি হ'ব ডিক্ৰিজ হ'ব ক্লিয়াৰ হৈছে ওকে সো নাও এতিয়া মই কি কৰো এপ্লাইং ৰাউছ এখিনি আসল যে এপ্লাইং ৰাউছ Raoult's law যেতিয়া এপ্লাই কৰিব যাম for volatile solvent A applying Raoult's law for volatile solvent A we get PA directly proportional to mole fraction of A so কি আহিব PA is equal to P naught A chi A আমি এখিনি পাই আইছো এটা সোয়া জেনেকৈ সলভেন্টৰ কাৰণে পার্শিয়াল প্রেসার উলাই ললো ঠিক তেনেকৈ মই যদি ফৰ কম্পোনেন্ট বি ৰ কাৰণে উলাবলো কম্পোনেন্ট বি ৰ কাৰণে কি হ'ব কম্পোনেন্ট বি মই কি বুলি ডিসকাস কৰিছো ইয়াৰে নন ভলেটাইল তাৰ পার্শিয়াল প্রেসার থাকিব নেকি নাথাকে সো কি হ'ব pb কি হ'ব বা 0 সো এটা therefore total pressure क्या होगा बाबा total pressure P is equal to PA plus PB so इतिया हेतु वस्तु कोआ P is equal to কি হ'ব only PA থাকিব PB কি হ'ব নোহোৱা হৈ যাব so therefore P not A কি আহিব chi A P not A chi A so আৰু এখিনি বস্তু P by মই এটো লিখিব পাৰো নেকি P by P naught A is equal to chi A. P by P naught A is equal to chi A লিখিব পাৰো সো তাৰ পৰা কি আহিব 1 minus P by P naught A is equal to কি 1 minus chi A সো ইয়াৰ পৰা তুমি যদি চোৱা ইয়াতে এটা বস্তু চোৱা মই কৈছো এখিনি তুমি এলসিএম লৈ লোৱা P naught A minus P divided by P naught A
1 minus chi a মানে কি হয় chi b বুজিব পাৰিছা সো এইটো সো এতিয়া তুমি চোৱা এই বস্তুটো মানে কি p মানে কি p a পাইছো সো এইটো বস্তু মই ইয়াতে p a ৰেও কি কৰিব পাৰো তাক চেঞ্জ কৰাই দিব পাৰো p not a minus p a divided by p not a is equal to কি হ'ব chi b ঠিক আছে সো এতিয়া p not a মানে কি আছিল পিওর লিকুইডৰ প্ৰেসাৰ p a মানে কি আছিল সলিউশনৰ প্ৰেসাৰ p not a মানে হ'ল পিওর লিকুইডৰ প্ৰেসাৰ পিওর লিকুইড a সো এতিয়া তুমি যে এটো পাইছা p not a minus p a এটো মানে কি কিমানখিনি প্ৰেসাৰ কমিছে এটো মানে কি তোমালোকৰ কিমানখিনি প্ৰেসাৰ কমিছে লোৱাৰিং ইন ভেপাৰ প্ৰেসাৰ কিমানখিনি কমিছে এটো বস্তু ঠিক আছে সো তাৰ পিছত আৰু যেটো গুটেই ৰেশিওটো চোৱাছো p not a minus p a কিমানখিনি কমিছে ডিভাইডেড বাই কিমানখিনি অৰিজিন আছিল সো তাৰ মানে এটো আমি কি বুলি কব পাৰো এটোক আমি কি বুলি কব পাৰো ৰিলেটিভ লোৱাৰিং ইন ভেপাৰ প্ৰেসাৰ এটোক আমি কি বুলি কব পাৰো ৰিলেটিভ লোৱাৰিং ইন ভেপাৰ প্ৰেসাৰ এটো যাতে সকলোৱে বুজিব পাৰা ঠিক আছে ৰিলেটিভ লোৱাৰিং ইন ভেপাৰ প্ৰেসাৰ ঠিক আছে ওকে সো তাৰ মানে আমি এটো বস্তু কব পাৰো যে যেতিয়া আমি এটা নন ভলেটাইল সলিউট যেতিয়া আমি এটা নন ভলেটাইল সলিউট ভলেটাইল সলভেন্টত এড কৰিম ৰিলেটিভ লোৱাৰিং ইন ভেপাৰ প্ৰেসাৰ ইজ ইকুৱেল টু মোল ফ্ৰেকশন অফ দা সলিউট relative lowering in vapor pressure is equal to mole fraction of the solid clear hoise so ekhini pora amar gutekhini bostu ami joa classot ki porisilo Henry's law porisilo aru aji classot ami ki porilo Raoult's law pora gutekhini ami discuss korilo liquid pora arambo kori gutekhini eta in-text question discuss korilo okay so next classot amar ki ahibo ideal solution next class আমি আইডিয়াল সলিউশনৰ পৰা আৰম্ভ কৰিম আইডিয়াল সলিউশন পজিটিভ ডেভিয়েশন কিতিয়া দেখিব নেগেটিভ ডেভিয়েশন কিতিয়া দেখিব সো হিবিলা বস্তু আমি নেক্সট ক্লাছত ডিসকাস কৰিম দেন কোলিগেটিভ প্ৰপাৰ্টি খিনি আমি ডিসকাস কৰিম ওকে সো ঠিক আছে আই হোপ সকলোৱে বুজি পাইছা আৰু যিসকলে চেনেলটো নতুনকৈ আহিছা সকলোৱে সাবস্ক্ৰাইব কৰিবা সো থ্যাংক ইউ ফৰ ওয়াচিং বাই